নমস্কাৰ এডুকেশ্যন হাব ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ কাৰণে আমি লৈ আহিছো ৰাজনীতি বিজ্ঞান বিষয়টোৰ কোৱেশ্চন আনসাৰ সমূহ যেহেতু ইয়াত দুটা পাৰ্ট আছে ৰাজনৈতিক তত্ত্ব আৰু ভাৰতীয় সংবিধান গতিকে আজি আমি ৰাজনৈতিক তত্ত্বৰ প্ৰথম চেপ্টাৰটোৰ কোৱেশ্চন আনসাৰ সমূহ আলোচনা কৰিম আৰু একাধিক্ৰমে আমি পাৰ্ট এ আৰু পাৰ্ট বি ৰ পাঠভিত্তিক আলোচনাৰ লগে লগে কোৱেশ্চন আনসাৰ সমূহ দিবলৈ চেষ্টা কৰিম গতিকে আহাচোন আজি আমি যেটো প্ৰথম চেপ্টাৰ তাৰ কোৱেশ্চন আনসাৰ সমূহ আলোচনা কৰো আজি আমি ৰাজনৈতিক তত্ত্ব এক চমু পৰিচয় এই পাঠটোৰ কোৱেশ্চন আনসাৰ সমূহ আলোচনা কৰিম যেটো পাৰ্ট এ ভাৰতীয় সংবিধান কিয় আৰু কেনেকৈ এই কিতাপখনো আমি আলোচনা কৰিম লগতে ইয়াৰ পাঠসমূহ আলোচনা কৰিম লগতে কোৱেশ্চন আনসাৰ সমূহ দিম ৰাজনৈতিক তত্ত্ব পাঠটো আমি এই কাৰণে আৰম্ভ কৰিছো যে ৰাজনীতি বিজ্ঞান যেতিয়া আমি এক্সট্ৰাকৈ পঢ়িবলৈ আৰম্ভ কৰিছো গতিকে আমি ৰাজনৈতিক তত্ত্বৰ বিষয়ে জানিব লাগিব ৰাজনীতি বিজ্ঞানৰ বিষয়ে সাৰমৰ্ম প্ৰথমে জানি লওঁ তাৰ পিছত আমি ভাৰতীয় সংবিধান আৰম্ভ কৰিম আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাজনীতি বিজ্ঞানৰ অৰ্থ লিখা অৰ্থাৎ ৰাজনীতি বিজ্ঞান কি সেই বিষয়ে লিখিবলৈ কৈছে আমি সকলোৱে ৰাজনীতি বিজ্ঞানৰ বিষয়ে জানো যে ৰাজনীতি বিজ্ঞান সমাজ বিজ্ঞানৰ এটা অংশ যেহেতু আমি ক্লাছ 8 9 10ত পঢ়ি আহিছো যে সমাজ বিজ্ঞানৰ এটা শাখাই হৈছে ৰাজনীতি বিজ্ঞান এই ৰাজনীতি বিজ্ঞানে ব্যক্তি আৰু সমাজৰ অৱস্থাৰ বিষয়ে বিশ্লেষণ কৰে লগতে ৰাজনীতি বিজ্ঞানে বিশেষকৈ ৰাষ্ট্ৰ চৰকাৰ ৰাষ্ট্ৰ আৰু চৰকাৰৰ কাৰ্যাৱলী ৰাষ্ট্ৰৰ সমস্যা ৰাষ্ট্ৰ আৰু ব্যক্তিৰ মাজৰ যি সম্পৰ্ক সেই বিষয়ে এক গুৰুত্বপূৰ্ণ বিশ্লেষণ দাঙি ধৰে গতিকে আমি ৰাজনীতি বিজ্ঞান বুলি ক'লে বুজিব পাৰো যে ৰাষ্ট্ৰ আৰু চৰকাৰ তথা ব্যক্তিৰ মাজৰ যি সম্পৰ্কৰ বিশ্লেষণ তাকে আমি এক অৰ্থত ৰাজনীতি বিজ্ঞান বুলি ক'ব পাৰো ৰাজনীতি বিজ্ঞান সমাজ বিজ্ঞানৰ এটা অংশ আৰু ৰাজনীতি বিজ্ঞানে ব্যক্তি আৰু সমাজ ব্যৱস্থাৰ বিষয়ে অধ্যয়ন আৰু বিশ্লেষণ কৰে আশা কৰো তোমালোকে ৰাজনীতি বিজ্ঞান মানে কি বুজি পাইছা নেক্সট এন ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন ৰাজনীতি বিজ্ঞানৰ পিতৃ হৈছে এৰিষ্টটল ৰাজনীতি বিজ্ঞান শব্দটো আধুনিক অৰ্থ কালত কোনে প্ৰথমে প্ৰয়োগ কৰিছিল জিয়া ডাই নেক্সট কোৱেশ্চন ৰাজনীতি বিজ্ঞানৰ এটা সংজ্ঞা লিখা ৰাজনীতি বিজ্ঞানৰ চমু সংজ্ঞা এটা দাঙি ধৰিছো বাৰ্চেজৰ মতে ৰাজনীতি বিজ্ঞান হ'ল স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ বিজ্ঞান অৰ্থাৎ বাৰ্চেজে কৈছিল ৰাজনীতি বিজ্ঞান যি স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ বিজ্ঞান আমাৰ যি স্বাধীনতাৰ অধিকাৰ আমাৰ যি সাৰ্বভৌমত্ব হৈ থকাৰ বিষয়বস্তু এই বিষয়বস্তুটোৰ যি বিজ্ঞান যি অধ্যয়ন যি বিশ্লেষণ তাকেই ৰাজনীতি বিজ্ঞান বুলি বাৰ্চেজে কৈছিলে নেক্সট হৈছে ৰাজনীতি বিজ্ঞানৰ যিকোনো এটা পৰিসৰৰ বিষয়ে লিখা ৰাজনীতি বিজ্ঞানৰ যিকোনো এটা পৰিসৰৰ বিষয় হৈছে ৰাষ্ট্ৰ আৰু চৰকাৰৰ অধ্যয়ন আমি ইয়াৰ বিষয়ে আলোচনা কৰিম বাৰু যে ৰাষ্ট্ৰ কি চৰকাৰ কি গতিকে আমাক যেহেতু 1 নম্বৰত লিখিবলৈ কৈছে গতিকে আমি ৰাষ্ট্ৰ আৰু চৰকাৰৰ অধ্যয়নই হৈছে ৰাজনীতি বিজ্ঞানৰ যিকোনো এটা পৰিসৰ নেক্সট কোৱেশ্চন ৰাজনৈতিক তত্ত্ব কি এতিয়াহে আমাৰ যেটো পাঠ ৰাজনৈতিক তত্ত্ব এক চমু পৰিচয় এই পাঠটোৰ মেইন কোৱেশ্চনটো লৈ আহিছো ইয়াৰ আগতে আমি ৰাজনীতি বিজ্ঞানৰ বিষয়ে পঢ়িছিলো বা কোৱেশ্চন আনসাৰ কৰিছিলো এতিয়া আমাক সুধিছে ৰাজনৈতিক তত্ত্ব কি ৰাজনীতি বিজ্ঞান এটা বৃহৎ ডাঙৰ বিষয় এই বিষয়টোৰ ভিতৰত বিভিন্ন ধৰণৰ বিষয়বস্তু সোমাই আছে যেনে ইয়াৰ ভিতৰত আমি ৰাজনৈতিক তত্ত্ব ক'ব পাৰো ভাৰতীয় সংবিধানৰ কথা ক'ব পাৰো স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতিৰ কথা ক'ব পাৰো বা আমাৰ যি যুদ্ধ বিগ্ৰহ সংঘটিত হয় এই গোটেই বিষয়বস্তুবোৰ ৰাজনীতি বিজ্ঞানে সামৰি লয় ইয়াৰ ভিতৰত যেটো এইচএস ফাৰ্ষ্ট ইয়াৰৰ যেটো পাৰ্ট বি ৰাজনৈতিক তত্ত্ব এই ৰাজনৈতিক তত্ত্বনো কি সেই বিষয়ে আমাক সুধিছে ৰাজনৈতিক তত্ত্ব হৈছে ৰাষ্ট্ৰ চৰকাৰ ৰাজনৈতিক নীতি আৰু আদৰ্শসমূহৰ প্ৰণালীবদ্ধ আলোচনা এতিয়া আমি ৰাষ্ট্ৰ মানে কি জানো চৰকাৰ মানে কি জানো আমাৰ এখন চৰকাৰ আছে ভাৰতবৰ্ষ এখন ৰাষ্ট্ৰ আমেৰিকা এখন ৰাষ্ট্ৰ আমি এইবোৰ জানো কিন্তু ইয়াৰ প্ৰণালীবদ্ধ যেটো পৰ্যালোচনা প্ৰণালীবদ্ধ যেটো আলোচনা তাকেহে একত্ৰিত কৰি ৰাজনৈতিক তত্ত্ব বুলি কোৱা হয় অৰ্থাৎ ৰাষ্ট্ৰ চৰকাৰ ৰাজনৈতিক নীতি আদৰ্শ এই গোটেই বিষয়বস্তুবোৰ য'ত একগুটভাৱে প্ৰণালীবদ্ধ আলোচনা কৰা হয় তাকে ৰাজনৈতিক তত্ত্ব বুলি কোৱা হয় ৰাজনৈতিক তত্ত্ব ৰাজনৈতিক ধাৰণা আৰু আদৰ্শসমূহৰ প্ৰয়োজনীয়তা আৰু তাৎপৰ্যসমূহৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় আশা কৰো তোমালোকে ৰাজনৈতিক তত্ত্ব মানে কি বুজি পাইছা নেক্সট কোৱেশ্চন এৰিষ্টটলে ৰাজনীতি বিজ্ঞানক মূল বিজ্ঞান বুলি কৈছে শুদ্ধ নে অশুদ্ধ এৰিষ্টটলে ৰাজনীতি মূল বিজ্ঞান বুলি কৈছে বাক্যটো শুদ্ধ নেক্সট কোৱেশ্চন
দুজন প্ৰাচীন গ্ৰীক দাৰ্শনিকৰ নাম লিখা দুজন প্ৰাচীন গ্ৰীক দাৰ্শনিক হৈছে প্লেটো আৰু এৰিষ্টটল যিহেতু এতিয়া আমি নতুনকৈ ৰাজনীতি বিজ্ঞান পঢ়িবলৈ আৰম্ভ কৰিছোঁ এক্সট্ৰা এটা বিষয় হিচাপে গতিকে ৰাজনীতি বিজ্ঞান পঢ়িবলৈ লোৱাৰ লগে লগে আমি বিভিন্ন দাৰ্শনিকৰ নাম জানিব লাগিব বিভিন্ন ৰাজনীতিবিদৰ নাম জানিব লাগিব ইয়াৰ ভিতৰত প্লেটো আৰু এৰিষ্টটল গুৰুত্বপূৰ্ণ নেক্সট কোৱেশ্চন আধুনিক চিন্তাবিদৰ নাম লিখা আধুনিক চিন্তাবিদ বুলি ক'লে আমি দুজন ব্যক্তিৰ নাম উল্লেখ কৰিব পাৰোঁ তাৰে ভিতৰত এজন হৈছে কাৰ্ল মাৰ্কছ আৰু আনজন হৈছে ৰুছো দি ৰিপাব্লিক নামৰ গ্ৰন্থখন কোনে লিখিছিল দি ৰিপাব্লিক নামৰ গ্ৰন্থখন লিখিছিলে প্লেটোৱে নেক্সট কোৱেশ্চন ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা যেহেতু আমি ৰাজনৈতিক তত্ত্বই পঢ়িছোঁ এই ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰিলেনো আমাৰ কি লাভালাভ হয় সেই বিষয়ে আমি আলোচনা কৰিব লাগিব প্ৰথমটোৱে হৈছে ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰি দায়িত্বশীল নাগৰিক নিৰ্মাণ কৰিব পাৰি অৰ্থাৎ ৰাজনৈতিক তত্ত্ব পঢ়িলে আমি ৰাষ্ট্ৰ চৰকাৰ এই বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰোঁ গতিকে আমি এজন নিজকে দায়িত্বশীল নাগৰিক হিচাপে গঢ় দিব পাৰোঁ আৰু আনকো দায়িত্বশীল নাগৰিক হোৱাত সহায় কৰিব পাৰোঁ দ্বিতীয়টো হৈছে সমসাময়িক ৰাজনৈতিক আলোচনাৰ সঠিক গতিপথ নিৰ্ণয় কৰিব পাৰি আমি এজন নাগৰিক হিচাপে বৰ্তমান সময়ত ৰাজনীতি বিজ্ঞানৰ বিষয়টো কি হৈ আছে বৰ্তমান সময়ত ৰাষ্ট্ৰ চৰকাৰ কি হৈ আছে গোটেই বিষয়বস্তু মই জানিব লাগিব সমসাময়িক ৰাজনৈতিক আলোচনা আমাৰ কৰিব পৰা ক্ষমতা থাকিব লাগিব এই গোটেই বিষয়বস্তুবোৰ আমি কেতিয়া আমি এক্টিভ হ'ম কেতিয়া আমি জানিম তেতিয়াই জানিম যেতিয়া আমি ৰাজনীতি বিজ্ঞান পঢ়িম বা ৰাজনৈতিক তত্ত্ব এক্সট্ৰাকৈ অধ্যয়ন কৰিম নেক্সট বিকাশৰ চৰিত্ৰৰ উন্মোচন কৰিব পাৰি বিকাশৰ চৰিত্ৰ বুলি কওঁতে ইয়াতে যিটো ডেভেলপমেণ্টৰ কথা কয় চৰকাৰে যিটো ডেভেলপমেণ্টৰ কথা কয় সেই বিষয়ে কৈছে নেক্সট হৈছে গণমাধ্যমসমূহক সঠিক গতিপথ প্ৰদান কৰা ইত্যাদিত সহায় কৰিব পাৰি আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ গণমাধ্যমসমূহৰ বৰ্তমান উদ্ভাৱন হৈছে আগৰ পৰা আছে যদি বৰ্তমান বিভিন্ন ধৰণে বেছিকৈ হ'বলৈ ধৰিছে গতিকে গণমাধ্যমসমূহক সঠিক গতিপথ দেখুৱাব পাৰিব লাগিব গণমাধ্যমসমূহক আমি জনাব লাগিব যে প্ৰতিটো বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰাটো উচিত নহয় বা কোনটো বিষয় প্ৰকাশ কৰিব লাগে কোনটো বিষয় প্ৰকাশ কৰিব নালাগে এই গোটেই বিষয়বস্তুবোৰ আমাক ৰাজনৈতিক তত্ত্বই জ্ঞান প্ৰদান কৰে নেক্সট কোৱেশ্চন আমি ৰাজনৈতিক তত্ত্ব কিয় অধ্যয়ন কৰিব লাগে অৰ্থাৎ ৰাজনৈতিক তত্ত্ব প্ৰয়োজনীয়তা অথবা ৰাজনৈতিক অধ্যয়নৰ কাৰণবোৰ একেই হয় তথাপিও যদি আমাক এক্সট্ৰাকৈ কুৱেশ্যন দিয়ে আমি লিখিব লাগিব কিয় এইটো হৈছে হোৱাই আৰু প্ৰথমটো হৈছে নিডছ মনত ৰাখিবা প্ৰথমটো হৈছে নিডছ কি নিডছ আছে সেকেন্ডটো হৈছে হোৱাই আমি কিয় অধ্যয়ন কৰিব লাগে এটো হৈছে ৰাজনৈতিক তত্ত্বই সামাজিক জীৱনৰ সকলো দিশ সামৰি লয় ৰাজনৈতিক তত্ত্বই আমাৰ সমাজ ব্যৱস্থাৰ সকলোখিনি দিশে সামৰি লয় তৃতীয়টো হৈছে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিক হিচাপে ৰাষ্ট্ৰপতি বৈদেশিক নীতি ৰাষ্ট্ৰ পৰিচালনাৰ বিষয়ে ৰাজনৈতিক দল সম্পৰ্কে জ্ঞান আহৰণ কৰিবই লাগিব অৰ্থাৎ আমি যদি নাগৰিক আমি এই বিষয়ে জানিব লাগিব আমি এই বিষয়ে উৎসুকতা প্ৰদান কৰিব লাগিব তেতিয়াহে আমি এখন দেশৰ সুস্থ নাগৰিক হৈ থাকিব পাৰিম নেক্সট হৈছে ৰাজনৈতিক তত্ত্বই আমাক প্ৰয়োজনীয় জ্ঞানখিনি যোগান ধৰে নিশ্চয় ৰাজনৈতিক তত্ত্বই আমাক প্ৰয়োজনীয় জ্ঞানখিনি যোগান ধৰে নেক্সট হৈছে ৰাজনৈতিক তত্ত্বই নতুন নতুন ধ্যান ধাৰণাৰ সৃষ্টিত সহায় কৰে হয় ৰাজনৈতিক তত্ত্বই নতুন নতুন যিবোৰ কনসেপ্ট আছে যিবোৰ আইডিয়া আছে সেই গোটেই বিষয়বস্তুবোৰ সৃষ্টি কৰাত আমাক সহায় কৰে নেক্সট হৈছে ৰাজনৈতিক তত্ত্বই আমাক ন্যায় বা সমতা সম্পৰ্কে প্ৰণালীবদ্ধ জ্ঞান লাভ কৰাত সহায় কৰে ৰাজনৈতিক তত্ত্বই আমাৰ কি জাস্টিস পাব লগা আছে কি ইকুৱেলিটি আছে এই গোটেই বিষয়বস্তুবোৰে আমাক প্ৰণালীবদ্ধ জ্ঞান দিয়ে ইয়াৰ আগৰ পৰ্যায়লৈকে যদি আমি নাজানিছিলোঁ যে এইখিনি বিষয়ত আমাক সমতা ৰাখিব লাগে এইখিনি বিষয়ত আমি ন্যায় পাব লাগে কিন্তু এতিয়াৰ পৰা আমি ৰাজনীতি বিজ্ঞান যিহেতু পঢ়িছোঁ আমি গম পাম যে কি বিষয়ত ন্যায় পাব লাগে কি বিষয়ত আমি সমতা লাভ কৰিব লাগে নেক্সট কোৱেশ্চন ৰাজনীতিৰ কিছুমান বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা প্ৰথমটোৱে হৈছে ৰাজনীতি কাৰ্যকলাপৰ সৈতে জড়িত থাকে এই কাৰ্যকলাপ ৰাজহুৱা জীৱনত ব্যক্তিৰ কাৰ্যকলাপক বুজায় অৰ্থাৎ ৰাজনীতি কাৰ্যপালকৰ সৈতে জড়িত হৈ থাকে বুলি কয় কাৰ্যপালক মানে কাক কৈছে বুজি পাইছা নিশ্চয় শাসকসকলক যিসকলে চৰকাৰ গঠন কৰি চৰকাৰৰ মন্ত্ৰিত্বৰ পদত আছে তেওঁলোকৰ লগত জড়িত তেওঁলোকে সেই কাৰ্যকলাপসমূহক আমাক জনায় নেক্সট ৰাজনীতি ৰাজনৈতিক অথবা ইয়াক প্ৰভাৱিত কৰা বিভিন্ন বিষয় আৰু কাৰকৰ সৈতে জড়িত ৰাজনীতি সদায় ৰাজনীতি বিষয়বস্তুৰ লগতে জড়িত ৰাজনীতি ৰাজনৈতিক প্ৰকৃতিৰ ব্যৱস্থা এটা থাকে ৰাজনীতিৰ নেচাৰৰ লগত জড়িত ৰাজনীতি যিসকলে নিৰ্দেশ প্ৰদান কৰে আৰু যিসকলে নিৰ্দেশ গ্ৰহণ কৰে এই ৰাজনৈতিক সম্পৰ্কৰ আৰ্হিৰ সৈতে জড়িত যিসকলে নিৰ্দেশ প্ৰদান কৰে সেয়া হৈছে মন্ত্ৰী বিষয়া আমোলা আৰু যিসকলে নিৰ্দেশ গ্ৰহণ কৰে সেয়া হৈছে আমি সৰ্বসাধাৰণ নেক্সট
সৰকাৰ ইয়াৰ অনুষ্ঠানসমূহ নীতি নিয়ম পদ্ধতি আদি ৰাজনীতিৰ অন্তৰ্ভুক্ত এতিয়া যিকোনো বিষয়বস্তু এটা আমি যদি কওঁ সেই বিষয়বস্তুটো সৰকাৰীভাৱে লাগু নহয় কিন্তু যদি সৰকাৰে কয় কালিৰ পৰা এখন এসঅপি মানিব লাগিব তেতিয়াহলে মানিব লাগিব অৰ্থাৎ সৰকাৰে ইয়াৰ অনুষ্ঠানসমূহ নীতি নিয়মসমূহৰ পদ্ধতি ৰাজনীতিৰ ভিতৰতে অন্তৰ্ভুক্ত কৰি লৈছে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিলে আমি বিভিন্ন ধৰণৰ বিষয়বস্তুবোৰ জানিব পাৰো নেক্সট কোৱেশ্চন ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ বিষয়ে আলোচনা কৰা এতিয়া হৈছে ৰাজনীতি বিজ্ঞানে কি বিষয় সামৰি লৈছে কিমান বহুত বিষয় সামৰি লৈছে ৰাজনীতি বিজ্ঞানে তোমালোকৰ পাঠ্যপুথিত আছে ৰাজনীতি বিজ্ঞান সমাজ বিজ্ঞানৰ লগত জড়িত ৰাজনীতি বিজ্ঞান ভূগোলৰ লগত জড়িত ৰাজনীতি বিজ্ঞান ইতিহাসৰ লগত জড়িত ৰাজনীতি বিজ্ঞান সমাজতত্ত্বৰ লগত জড়িত অৰ্থনীতি বিজ্ঞানৰ লগত জড়িত ৰাজনীতি বিজ্ঞান সকলোৰে লগত জড়িত ৰাজনীতি বিজ্ঞানৰ পৰিসৰ ইমানেই বেছি স্কোপ ইমানেই আছে গতিকে কিনো আছে সেই বিষয়ে আমাক আলোচনা কৰিবলৈ কৈছে প্ৰথমটোৱে কৈছে যে ৰাষ্ট্ৰ চৰকাৰ জনসাধাৰণে ৰাজনীতি বিজ্ঞান ৰাষ্ট্ৰ চৰকাৰৰ লগত জনসাধাৰণকো সাঙুৰি লৈ আমি ইতিমধ্যে পঢ়ি আহিছোঁ যে ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰ চৰকাৰ আৰু জনসাধাৰণক সাঙুৰি ইয়াৰ বিষয়বস্তুসমূহ অধ্যয়ন কৰে নেক্সট হৈছে ৰাজনৈতিক তত্ত্ব ৰাজনীতি বিজ্ঞান ৰাজনৈতিক তত্ত্বৰ সৈতে জড়িত আমি যেহেতু ইতিমধ্যে গম পাইছোঁ যে ৰাজনৈতিক তত্ত্ব ৰাজনীতি বিজ্ঞানৰ সাৰ বস্তু ৰাজনীতি বিজ্ঞানবিদ দাৰ্শনিকসকলে বিভিন্ন চিন্তা চৰ্চা কৰে বিভিন্ন গৱেষণা কৰে ইয়াৰ জৰিয়তে ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ এটা নতুন বাটৰ সূচনা কৰিছে যাৰ যোগেদি আমি ৰাজনীতি বিজ্ঞানৰ বিষয়ে গুৰুত্বপূৰ্ণভাৱে বিষয়বস্তুবোৰ বুজিব পাৰিছোঁ ইয়াৰ স্কোপটো বহল কৰিছে নেক্সট ৰাজনৈতিক অনুষ্ঠান ৰাজনীতি বিজ্ঞান বা ৰাজনৈতিক তত্ত্বৰ ৰাজনৈতিক অনুষ্ঠানবিলাকৰ বিষয়ে আমাক অৱগত কৰায় যেনে ৰাজনৈতিক অনুষ্ঠান বুলিলে আমি সংবিধান বুজো তুলনামূলক চৰকাৰ বুজো জনপ্ৰশাসন বুজো স্থানীয় স্বায়ত্তশাসন বুজো লোকেল গভৰ্ণমেণ্ট আৰু চৰকাৰ বিভিন্ন অংগসমূহ বুজো এই গোটেই বিষয়বস্তুবোৰ পৰিসৰৰ ভিতৰতে সোমাই আছে নেক্সট হৈছে ৰাজনৈতিক গতিবিজ্ঞান মানৱ চৰিত্ৰ আৰু সমাজ ব্যৱস্থা দুয়োটাই গতিশীল ৰৈটো নাযায় সকলো বিষয়বস্তু চলিয়েই থাকে এই গোটেই বিষয়বস্তুবোৰ কোনে সামৰি লৈছে ৰাজনীতি বিজ্ঞানে যোৱা বছৰ যদি বিষয়বস্তুটা বেলেগ ধৰণে আছিল এই বছৰ বিষয়বস্তুটো আৰু অকণ বহল হ'ব অৰ্থাৎ মানুহৰ দৃষ্টিভংগী দিন বাগৰাৰ লগে লগে সলনি হৈ আহিছে এই গোটেই বিষয়বস্তুবোৰে ৰাজনীতি বিজ্ঞানে সামৰি লয় নেক্সট হৈছে আন্তৰ্জাতিক সম্পৰ্ক আৰু আন্তৰ্জাতিক আইন আধুনিক কালত ভাৰতৰ ৰাষ্ট্ৰসমূহৰ মাজত ঘনিষ্ঠ সম্পৰ্ক স্থাপিত হৈছে সেই কোনো ৰাষ্ট্ৰই আন ৰাষ্ট্ৰসমূহৰ পৰা সম্পূৰ্ণ পৃথকভাৱে থাকিব নোৱাৰে একলগ হৈ থাকিব লাগে গতিকে এটা আন্তৰ্জাতিক সম্পৰ্ক ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আৰু ইণ্টাৰনেশ্যনেল যিটো ল এই গোটেই বিষয়বস্তুটোৰ একত্ৰিত কৰিছে ৰাজনীতি বিজ্ঞানে আৰু ৰাজনীতি বিজ্ঞানে এই গোটেই বিষয়বস্তুবোৰ সামৰি লৈছে আশা কৰোঁ তোমালোকে এইখিনিলে বুজি পাইছা নেক্সট কোৱেশ্চন ৰাজনীতি বিজ্ঞানৰ প্ৰকৃতিৰ বিষয়ে আলোচনা কৰা ৰাজনীতি বিজ্ঞানৰ প্ৰকৃতিনো কি অৰ্থাৎ ৰাজনীতি বিজ্ঞানৰ নেচাৰ তোমালোকে মনত ৰাখিবা তোমালোকৰ যিটো আসামিজ মিডিয়ামৰ কোৱেশ্চন আহে লগতে তোমালোকে এটাটো ইংলিছ টাৰ্ম থাকে সেইটো মনত ৰাখি থবা কেতিয়াবা এনেকুৱা লাগে কোৱেশ্চনবোৰ প্ৰায় একেই কিন্তু অকণ শব্দত আমি কোৱেশ্চনবোৰ বেলেগ ধৰণে লিখিবলগীয়া হয় যেনে প্ৰয়োজনীয়তা কি ইয়াৰ কাৰণ কি কাৰক কি ইয়াৰ তাৎপৰ্য কি প্ৰায় একেই কিন্তু প্ৰতিটোৰে ইংলিছ টাৰ্মটো যিহেতু বেলেগ আমি জানি থলে আমি বেলেগকৈ অকমান লিখিবলৈ সুবিধা হয় আনতকৈ আমাৰ পৃথক হয় নিডছ কি significant কি ইয়াৰ causes কি এই গোটেই বিষয়বস্তুৰ বেলেগ বেলেগ গতিকে গোটেই বিষয়বস্তুবোৰ তোমালোকে ইংলিছ টাৰ্ম কিটাও জানি থবা যাতে তোমালোকৰ আসামিজটো হতে লগতে তলতে দিয়া ইংলিছটো পঢ়ি তোমালোকে বুজিব পাৰা এতিয়া আহিছো ৰাজনীতি বিজ্ঞানৰ প্ৰকৃতিৰ বিষয়ে প্ৰথমটো হৈছে এবিধ সমাজ বিজ্ঞান হয় ৰাজনীতি বিজ্ঞান এবিধ সমাজ বিজ্ঞানৰ পৰা ই ওলাই আহিছে গতিকে ৰাজনীতি বিজ্ঞান হৈছে এবিধ সমাজ বিজ্ঞান দ্বিতীয়টো হৈছে ৰাষ্ট্ৰৰ বিজ্ঞান ৰাজনীতি বিজ্ঞানে যিহেতু ৰাষ্ট্ৰ চৰকাৰ এই বিষয়ে অধ্যয়ন কৰে গতিকে ই হৈছে ৰাষ্ট্ৰৰ বিজ্ঞান নেক্সট হৈছে চৰকাৰৰ বিজ্ঞান ডক্টৰ ষ্টিফেন লিকক প্ৰমুখ্যে ভালেমান লিখকৰ মতে ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু একমাত্ৰ চৰকাৰ বিভিন্ন ৰাজনীতিবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে ইয়াৰে ভিতৰত যে ষ্টিফেন লিককৰ দৰে বিভিন্নজন ব্যক্তিয়ে কৈছে ৰাজনীতি বিজ্ঞান আলোচনা কৰাৰ মানে চৰকাৰৰ বিষয়ে আলোচনা কৰা গতিকে তেওঁলোকে ৰাজনীতি বিজ্ঞানক চৰকাৰৰ বিজ্ঞান বুলিও ক'ব খোজে নেক্সট হৈছে ক্ষমতা বিজ্ঞান আমি ৰাজনীতি বিজ্ঞান পঢ়াৰ লগে লগে আমি জানিব পাৰো যে আমাৰ কি ক্ষমতা আছে এই ক্ষেত্ৰত ক্যাপলাভ মিলাৰ অষ্টিন বেৰী আদি পণ্ডিতসকলে ৰাজনীতি বিজ্ঞানক মতবিৰোধ অনৈক্য সংঘাত ক্ষমতা আদি বিজ্ঞান বুলি অভিহিত কৰিছে অৰ্থাৎ ৰাজনীতি বিজ্ঞানৰ সোমাই পৰাৰ লগে লগে আমি বিভিন্ন ধৰণৰ বিষয়বস্তুবোৰৰ বিষয়ে জানিব পাৰো বিভিন্ন পাৱাৰৰ বিষয়ে জানিব পাৰো এই গোটেই বিষয়বস্তুবোৰ তেওঁলোকে আমাক অৱগত কৰাইছে নেক্সট হৈছে গতিশীল বিজ্ঞান নিশ্চয় ৰাজনীতি বিজ্ঞান এক গতিশীল বিজ্ঞান কিয়নো ৰাজনীতি বিজ্ঞান চলিত ৰূপত থাকে ই ষ্টেটিক নহয়
নেক্সট হৈছে বিজ্ঞান আৰু কলা দুয়োবিধৰ উপাদানযুক্ত বিষয় হয় ৰাজনীতি বিজ্ঞান আৰু কলা দুয়োবিধৰে সংমিশ্ৰণ কেৱল বিজ্ঞান বুলিও ক'ব নোৱাৰো কেৱল আমি কলা বুলিও ক'ব নোৱাৰো আমি আৰ্টছ এণ্ড সায়েন্স দুইটা ইয়াতে ইনক্লুড হৈ আছে এতিয়া আহিছো ৰাজনীতি বিজ্ঞান হিচাপে ৰাজনীতি বিজ্ঞানৰ বিষয়ে আলোচনা কৰা বিজ্ঞান হিচাপে ৰাজনীতি বিজ্ঞান বিষয়ে বাৰ্ক মেটলেণ্ড আদি পণ্ডিতসকলে কৈছে যে ৰাজনীতি বিজ্ঞানৰ মৰ্যাদা লাভৰ উপযুক্ত নহয় তেওঁলোকে মতে ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু অধ্যয়ন প্ৰণালী সিদ্ধান্ত আদিৰ সৈতে জড় বিজ্ঞানৰ বিষয়বস্তু সিদ্ধান্ত আদিৰ মিল নাই বৰা হবস ভানচলি আদি আন কেতবোৰ পণ্ডিতে ৰাজনীতি বিজ্ঞানক বিজ্ঞান বুলিয়ে গণ্য কৰে কিছুমানে কৈছে ৰাজনীতি বিজ্ঞান কলা আৰু কিছুমানে কৈছে ৰাজনীতি বিজ্ঞান তেওঁলোকে কৈছে তেওঁলোকৰ মতৰ সপক্ষে তেওঁলোকে কৈছে যে সুদক্ষ পৰ্যবেক্ষণৰ জৰিয়তে সমগ্ৰ জনসাধাৰণকে গৱেষণাগাৰ হিচাপে গ্ৰহণ কৰিলে ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰতো সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা যায় অৰ্থাৎ তেওঁলোকে কৈছে যে ৰাজনীতি বিজ্ঞান বিষয়ে আমি জানিবলৈ হলে আমি নিজকে গৱেষণাগাৰত উপনীত কৰাব লাগিব আমি নিজকে গৱেষক হিচাপে বিবেচনা কৰিব লাগিব আৰু বিষয়টো আমি সুবিচাৰ সম্পাদন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ লগত জড়িত হৈ পৰিব লাগিব তেতিয়াহে এই বিষয়বস্তুটো কি হ'ব বিজ্ঞানৰ দিশে আগবাঢ়িব ই এটা পিয়ৰ হ'ব ই পিয়ৰ বিষয়বস্তুৰ লগত আগবাঢ়িব গতিকে তেওঁলোকে ৰাজনীতি বিজ্ঞানক বিজ্ঞান বুলি অভিহিত কৰিব খোজে এতিয়া আহিছো কলা হিচাপে ৰাজনীতি বিজ্ঞানৰ বিষয়ে আলোচনা কৰা কলা হিচাপে ৰাজনীতি বিজ্ঞানৰ বিষয়ে আলোচনা কৰিবলৈ কওঁতে আমি ইয়াৰ আগৰখিনিতে আলোচনা কৰিছোঁ যে ৰাজনীতি বিজ্ঞানক বিজ্ঞান বুলি কিছু লোকে অভিহিত কৰে কিছু লোকে কলা বুলি অভিহিত কৰে এতিয়া কলা বুলি কিয় কৈছে কলা বুলি এই কাৰণেই কৈছে যে অধ্যয়নলব্ধ অভিজ্ঞতা আৰু মানৱীয় কৌশলৰ সহায়ত ই কলাৰ সৃষ্টি হয় অধ্যয়নলব্ধ অভিজ্ঞতা বুলি কওঁতে বিভিন্নজন ব্যক্তিৰ যি অধ্যয়নৰ ফলস্বৰূপে আমি অভিজ্ঞতা লাভ কৰোঁ সেই বিষয়বস্তুবোৰ ৰাজনীতি বিজ্ঞানে সামৰি লয় সংবিধানৰ প্ৰস্তুত আইন প্ৰণয়ন আইন শৃংখলা ৰক্ষা কৰা অন্য ৰাষ্ট্ৰৰ লগত সম্পৰ্ক ৰক্ষা কৰা আদি গোটেই বিষয়বস্তুবোৰ ৰাজনীতি বিজ্ঞানে যদি সামৰি লয় তেতিয়াহ'লে গোটেই বিষয়বস্তুবোৰ আমি গুণ আৰু অনুশীলন কৰিলে গম পাম যে ৰাজনীতি বিজ্ঞান আচলতে কলাকাৰসকলৰ সৈতে জড়িত যিসকল ব্যক্তি ইমান বেছি অধ্যয়ন কৰিছে ইমান বেছি তেওঁলোকে অভিজ্ঞতা লাভ কৰিছে অভিজ্ঞতাৰ ফলস্বৰূপে তেওঁলোকে এইখিনিত উপনীত হৈছেহি গতিকে ৰাজনীতি বিজ্ঞান কলাৰ লগত জড়িত বিষয় গতিকে ৰাজনীতি বিজ্ঞানক তেওঁলোকে সুন্দৰভাৱে বিজ্ঞান আৰু কলাৰ সংমিশ্ৰণ ঘটা বুলি কয় যদিও ৰাজনীতি বিজ্ঞানক কলা বিজ্ঞান বুলি মনোনীত কৰিব বিচাৰে নেক্সট কুৱেশ্যন ৰাজনৈতিক দৰ্শন মানেনো কি ৰাজনৈতিক দৰ্শন মানে হৈছে ৰাষ্ট্ৰৰ দাৰ্শনিক তাৎপৰ্য বিশ্লেষণেই হৈছে ৰাজনৈতিক দৰ্শনৰ উদ্দেশ্য এতিয়া ৰাজনৈতিক দৰ্শন ৰাজনীতিত ফিলছফি কেনেকৈ সোমাই আছে ৰাষ্ট্ৰৰ দাৰ্শনিক তাৎপৰ্য বিশ্লেষণ মানে হৈছে আমি যেতিয়া ৰাষ্ট্ৰ এখনক ফিলছফিকেলি ভাবিম ৰাষ্ট্ৰখন কিয় এনেকুৱা হ'ল কিয় হ'ব লাগিছিল কি হ'লে ভাল হ'লহেঁতেন কেনেকৈ বিষয়বস্তুটো আমি অধিক উন্নত কৰিব পাৰোঁ এই গোটেই বিষয়বস্তু যেতিয়া দকৈ আলোচনা কৰিম আমি দৰ্শনলৈ যামগৈ তাক সেইটোৱে হৈছে ৰাজনৈতিক দৰ্শন ৰাষ্ট্ৰৰ ব্যৱহাৰিক আলোচনা ৰাজনৈতিক দৰ্শনত কৰিব নোৱাৰি আমি ব্যৱহাৰিক আলোচনা মানে আমি যিটো কাম কৰি আছোঁ সেইটো আমি আলোচনা কৰা সময়ত কৰিব নোৱাৰোঁ তাৰ আগতে আমি আলোচনা কৰিব লাগিব আমি চিন্তাধাৰা কৰিব লাগিব আমি অধ্যয়ন কৰিব লাগিব এই যেতিয়া আমি চিন্তাধাৰা কৰিম অধ্যয়ন কৰিম ৰাষ্ট্ৰৰ গঠন সম্পৰ্কে আলোচনা কৰিম ৰাষ্ট্ৰৰ সৃষ্টি উদ্দেশ্য ৰাজনৈতিক অনুষ্ঠানৰ বিষয়ে আমি আলোচনা কৰিম তেতিয়াহে আমি গম পাম যে ৰাজনৈতিক বিজ্ঞান আচলতে দৰ্শনৰ লগতো জড়িত এখন চৰকাৰ চলাবলৈ এখন ৰাষ্ট্ৰ চলাবলৈ আচলতে আমি ওপৰা-ওপৰিকে নোৱাৰোঁ আমি ইয়াৰ লগত জড়িত হৈ আমি বিষয়বস্তুবোৰ দকৈ চিন্তা কৰিহে আমি বিষয়বস্তুবোৰত আগবাঢ়িব পাৰিম তেতিয়াহে আমি সফল হ'ম গতিকে আজিৰ আমাৰ কুৱেশ্যন আনসাৰখিনি এইখিনিতে সমাপ্ত কৰিছোঁ আশা কৰোঁ তোমালোকে ভিডিঅ'টো দীঘল হৈছে যদি গোটেইখিনি বুজিব পাৰিছা যদি তোমালোকে বুজিব পৰা নাই পুনৰ ভিডিঅ'টো আকৌ এবাৰ চাবা যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয় আমি ৰাজনৈতিক তত্ত্ব চমু পৰিচয়ৰ প্ৰথম পাঠটোৰ আলোচনা ইয়াতে সমাপ্ত হৈছে কুৱেশ্যন আনসাৰ ইয়াতে সমাপ্ত হৈছে বুলি কৈছোঁ গতিকে তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা এটা লাইক কৰি দিবা বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই নটিফিকেশ্যন অল কৰি দিবা Thank you so much.